বহুতে মোক প্ৰশ্ন কৰে যে ছাত্ৰসকলক এই আঁচনিৰ ভিতৰত আমি কিয় অনা নাই ঘৰত যদি এগৰাকী ভায়েক থাকে আৰু এগৰাকী ভনীয়েক থাকে ভনীয়েকজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ লগে লগে ছোৱালীগৰাকীৰ পঢ়াৰ ওপৰত দেউতাকে যিখিনি টকা খৰচ কৰিম বুলি ভাবি থৈছিলে obviously হি সেভিংস হ'ব হি সঞ্চয় হ'ব আৰু সেই সঞ্চয় তেওঁ পৰিয়ালৰ লৰাটোৰ ওপৰত বা পুত্ৰৰ ওপৰত বা ভায়েকৰ ওপৰত ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ আমি প্ৰভাৱ যোৱা বছৰত দেখিছো যে যোৱা বছৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ ডিগ্ৰী প্ৰথম বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল তাতকৈ এইবাৰ অধিক ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে